হয়, আজি আমাৰ কাৰণে অত্যন্ত আনন্দৰ আৰু সুখৰ দিন যে আজিৰ তাৰিখত আমাৰ স্কুলৰ ক্লাছ 10ৰ ৰিজাল্ট CBSEৰ ফলাফল ঘোষণা কৰিছে। আৰু আপোনালোকে নিশ্চয় জানে যে আমাৰ CBSEৰ পৰীক্ষাৰ ৰিজাল্টসমূহ হঠাৎ দি দিয়ে, যে আমি ৰাতিপুৱা শুনিছিলোঁ CBSEৰ দ্বাদশ শ্ৰেণীৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে, কিন্তু পিছবেলা আকৌ 2 ঘণ্টাৰ পিছত আমি গম পাই গ'লোঁ যে আমাৰ ক্লাছ 10ৰ ৰিজাল্ট দিছে। গতিকে আমাৰ সাংঘাতিক এটা ৰিজাল্ট ভাল এইবাৰ, যে হাইয়েষ্ট হৈছে 97 তিনিজনে পাইছে, আৰু একদম সাংঘাতিক 97 তিনিজন। হয়, আমাৰ হলিচাইল ইংলিছ স্কুলৰ পৰা প্ৰতি বছৰে উন্নত ফলাফল আমি প্ৰদৰ্শন কৰি থাকোঁ। বিগত বৰ্ষৰ দৰে এইবছৰো আমাৰ খুব সাংঘাতিক এটা ফলাফল হৈছে। আমাৰ স্কুলৰ পৰা 44জন ছাত্ৰ ছাত্ৰীয়ে দশম মানত আপোনাৰ অৱতীৰ্ণ হৈছিলে। তাৰ ভিতৰত গোটেইকেইজনে 100% উত্তীৰ্ণ হৈছে। আৰু আমি খুব গৌৰৱেৰে ক'ব বিচাৰোঁ যে আমাৰ যি 44জন ষ্টুডেণ্টে অৱতীৰ্ণ হৈছিলে, তাৰে 42জন ষ্টুডেণ্টে মোৰ দেন 70% পাইছে। লগতে আপোনাৰ আমাৰ ছাবজেক্ট হাইজ মেথছত আপোনাৰ 100 আছে, ছ'চিয়েলত আপোনাৰ 100 আছে, আছামিজত 98 আছে। লগতে যি 44টা ষ্টুডেণ্ট আছিলে, যিটো আমাৰ স্কুলত এইবছৰ এতিয়ালৈকে সৰ্বোচ্চ ৰিজাল্ট আমাৰ 13জনলৈকে আমি 90% এবভ গৈছিলোঁ, কিন্তু এইবাৰ আমি 44ৰ ভিতৰত 20জন ষ্টুডেণ্টে 44ৰ ভিতৰত 20জন ষ্টুডেণ্টে আপোনাৰ 90% এবভ পাইছে। লগতে 80 পৰা 90ৰ ভিতৰত 12জন, মানে 32জন ষ্টুডেণ্টে আমাৰ 80%তকৈ এবভ ৰিজাল্ট কৰিছে। লগতে ছ'চিয়েলতো 33জন ষ্টুডেণ্টে লেটাৰ মাৰ্ক পাইছে। মেথছতো আমাৰ 24জন ষ্টুডেণ্টে 1:2 ৰেচিঅ'তকৈ বেছি পাই গৈছে আপোনাৰ লেটাৰ। তো গতিকে আমি আনন্দৰ মুহূৰ্ত এইটো, ঘপককৈ ৰিজাল্টটো দি দিলে।